আজিৰ এইটো ভিডিঅ'ত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট অফলাইনৰ পৰা অনলাইন কেনেদৰে ডিজিটাইজ কৰিব লাগে কমপ্লিট প্ৰচেছ আলোচনা কৰা হ'ব। বিচাৰিলে এইটো প্ৰচেছৰ জৰিয়তে আপুনি কোৱালিফিকেশ্যন আপগ্ৰেড কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি পাৰ্মানেণ্ট এড্ৰেছ, কমিউনিকেশ্যন এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল আইডি এনেকুৱা ধৰণৰ কাম আপুনি আটাইখিনি একেলগে কৰিব পাৰিব। এইটো প্ৰচেছত আপোনাক এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যোৱাৰ প্ৰয়োজন নাই। আপুনি গোটেইখিনি প্ৰচেছ অনলাইনতে কৰিব পাৰিব। অনলাইন প্ৰচেছখিনি কমপ্লিট হোৱাৰ লগে লগে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে আহক জানি লওঁ অনলাইন প্ৰচেছখিনি কেনেদৰে কৰিব পাৰিব। এক্সচেঞ্জ চাৰ্টিফিকেট অফলাইনৰ পৰা অনলাইন ডিজিটাইজ কৰিবলৈ গুগলত টাইপ কৰিব RTPS, তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যিটো লিংক আহিব rtpsassam.gov.in, প্ৰথম লিংকটোত ক্লিক কৰিব। এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব, স্কিল এণ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড চাৰ্টিফিকেট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। এইটো পেজত গুচি অহাৰ পিছত ইয়াতে আপুনি তিনিটা অপশ্যন পাব, ছাৰ্ভিচেছ আণ্ডাৰ কেটেগৰী স্কিল এণ্ড এমপ্লয়মেণ্ট। আপোনাক ডিজিটাইজ কৰিবলৈ প্ৰথম যিটো অপশ্যন আছে, প্ৰথম অপশ্যনটোৰ জৰিয়তে আপোনাক ডিজিটাইজ কৰিব লাগিব। তাৰ কাৰণে ইয়াতে আপুনি এপ্লাইত ক্লিক কৰি দিব। তাৰপিছত আপুনি এইটো পেজত গৈছে, ইয়াতে প্ৰথমতে আপোনাক ৰেজিষ্টাৰ কৰিব লাগিব। থাৰ্ড যিটো অপশ্যন আছে ৰেজিষ্টাৰ, ইয়াতে আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। তাৰপিছত এপ্লিকেণ্টৰ ফুল নেমটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে এটা ভেলিড ইমেইল আইডি দিব। তাৰপিছত ইয়াতে এটা ভেলিড মোবাইল নাম্বাৰ দিব। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো দিবলৈ ট্ৰাই কৰিব। তাৰপিছত ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। তাৰপিছত ইয়াতে আপুনি ষ্টেট ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে কেপচা যি আছে এইটো বক্সত চেম ফিল আপ কৰি দিব। কেতিয়াবা যদি কেপচা আপুনি বুজি নাপায় বা ছাৰ্ভাৰ বিজিৰ কাৰণে কেপচা নাহি, ইয়াতে আপুনি ৰিফ্ৰেছ কৰি আপুনি কেপচাটো জেনেৰেট কৰিব পাৰিব। তাৰপিছত ইয়াতে চিম্পলি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইমেইল নম্বৰত এটা OTP আহিব আৰু মোবাইল নম্বৰত এটা OTP আহিব। ঠিক আছে, ইমেইলৰ OTPটো আপুনি প্ৰথমতে বহাই দিব আৰু মোবাইল নম্বৰৰ OTPটো ছেকেণ্ডত বহাই দিব। মোবাইল OTP দুয়োটা OTP ফিল আপ কৰি ইয়াতে ভেলিডেট বুলি লিখা আছে, ইয়াতে আপুনি ভেলিডেটত ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা ছাকচেছফুল মেছেজ আহিব। ইয়াতে চাব পাৰে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন rtpsassam.gov.in। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা যিখিনি প্ৰচেছ আছিল, ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ল। এতিয়া আপোনাক লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ একেবাৰে বেক আহিব। বেক হোৱাৰ পিছত ইয়াতে প্ৰথম যিটো অপশ্যন আছে এপ্লাই উইথ আধাৰ, এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে ইউজাৰ আইডিটো দিব। ইউজাৰ আইডিটো হৈছে আপোনাৰ মোবাইল নাম্বাৰ। আপুনি ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটো হৈছে আপোনাৰ লগ ইন আইডি। তাৰপিছত ইয়াতে আপুনি পাছৱৰ্ডটো ফিল আপ কৰি দিব, আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছে। ইয়াৰ বাহিৰেও আপুনি OTPৰ জৰিয়তেও আপুনি ইয়াতে আপুনি লগ ইন কৰিব পাৰিব। ঠিক আছে, ইয়াতে OTP নাইবা পাছৱৰ্ডটো বহাই দিব। তাৰপিছত ইয়াতে কেপচা যি আছে ইয়াতে চেম ফিল আপ কৰি লগ ইনত ক্লিক কৰি দিব। লগ ইন কৰাৰ পিছত ইয়াতে আপুনি একেবাৰে তলৰ পিনে স্ক্ৰল কৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰাৰ আগতে ইয়াতে মন কৰিব যে ইয়াতে যিখিনি ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে, ষ্টাৰ মাৰ্ক থকাকেইটা আপোনাক গোটেইখিনি ফিল আপ কৰিব লাগিব। যদি কৰিব লাগিব, এইখিনি মেণ্ডেটাৰী হয়। আৰু যিখিনি ষ্টাৰ মাৰ্ক দিয়া নাই সেইখিনি ফিল আপ নকৰিলেও হ'ব। ইয়াতে প্ৰথমতে আছে আধাৰ ডিটেইলছ অফ দ্য এপ্লিকেণ্ট। ইয়াতে এপ্লিকেণ্টৰ আধাৰ নাম্বাৰটো ফিল আপ কৰি দিব। ষ্টেট ইয়াতে অট'মেটিক ছিলেক্ট কৰা আছে। আধাৰ কাৰ্ডত যি নেম আছে এপ্লিকেণ্টৰ ইয়াতে নেমটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আহিল চাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। প্ৰথমতে আছে নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ যিটো অফিচ হয়, অফিচটো ইয়াৰ পৰা চুজ কৰি ল'ব। তাৰপিছত ইয়াতে আহিল অলৰেডি ৰেজিষ্টাৰ্ড, অৰ্থাৎ আপুনি আগতে যে এমপ্লয়মেণ্ট চাৰ্টিফিকেট বনাইছে আপুনি অনলাইন মোডত বনাইছে নে অফলাইন মোডত বনাইছে, ইয়াৰ পৰা আপোনাক চুজ কৰিব লাগিব। নিশ্চয় অফলাইনে হ'ব। মই ইয়াতে তাৰপিছত ইয়াতে আহিল ডেট অফ ৰেজিষ্ট্ৰেশ্যন। এইখিনি আপোনাৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেটত গোটেইখিনি ডিটেইলছত ধুনীয়াকৈ লিখা আছে। ডেট অফ ৰেজিষ্ট্ৰেশ্যন, কিমান তাৰিখত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, ইয়াতে আপোনাক ফিল আপ কৰি দিব লাগিব। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিব লাগিব। ঠিক আছে, অফলাইনৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল ইয়াতে যেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আছে ইয়াতে আপোনাক চেম ফিল আপ কৰিব লাগিব, নহ'লে ছাবমিট নহ'ব। তাৰপিছত ইয়াতে আহিল টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে প্ৰথম অপশ্যনটো আছে ডিজিটাইজ/ৰিনিউ ফ্ৰম পেপাৰ বেছড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এইটো অপশ্যন কাৰ বাবে? ধৰি লোৱা হ'ল আপুনি আগতে অফলাইন চাৰ্টিফিকেটটো বনাইছিল। ঠিক আছে, এমপ্লয়মেণ্ট চাৰ্টিফিকেট বনাইছিল, কিন্তু আপোনাৰ ভেলিডিটি আছে ধৰি লোৱা হওক 2023 বা 2024লৈকে আছে। আপুনি অফলাইনত বনাইছিল,
কিন্তু এতিয়া আপুনি অনলাইন ডিজিটাইজ কৰিব বিচাৰিছে সেই সময়ত আপোনাক প্ৰথম অপশ্যনটো চুজ কৰিব লাগিব, ভেলিডিটি থাকিব লাগিব, ঠিক আছে। তাৰপিছত ছেকেণ্ড অপশ্যনটো আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ পাৰ্মানেণ্ট এড্ৰেছ চেঞ্জ, ঠিক আছে। আপুনি যদি কিবা কাৰণত এড্ৰেছ চেঞ্জ কৰিব বিচাৰিছে, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ ধৰি লোৱা হ'ল আগতে আপুনি বৰপেটা ডিষ্ট্ৰিক্টত আছিল কিন্তু এতিয়া থাকে আপুনি কামৰূপ ডিষ্ট্ৰিক্টত, তেনে ক্ষেত্ৰত আপুনি ছেকেণ্ড অপশ্যনটো চুজ কৰিব, কিন্তু আপোনাৰ আগতে ডিজিটাইজ কৰা থাকিব লাগিব, ঠিক আছে। আৰু থাৰ্ড যিটো অপশ্যন আছে প্ৰফাইল আপডেট, ধৰি লোৱা হওক আপুনি মোবাইল নাম্বাৰ, ইমেইল আইডি বা কমিউনিকেশ্যন এড্ৰেছ আপডেট কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি থাৰ্ড অপশ্যনটো চুজ কৰিব, কিন্তু আগতে আপোনাৰ অনলাইন ডিজিটাইজ কৰা থাকিব লাগিব যি। আৰু ইয়াতে ফৰ্থ অপশ্যনটো দিয়া আছে কোৱালিফিকেশ্যন আপগ্ৰেড। এই অপশ্যনটো কাৰ বাবে, ধৰি লোৱা হ'ল আপুনি আগতে অনলাইন কৰিছিল, সেই সময়ত আপুনি আছিল হায়াৰ ছেকেণ্ডেৰী পাছ, ঠিক আছে, কিন্তু আপুনি এতিয়া কিবা ডিপ্ল'মা লৈছে বা যিকোনো আপুনি ডিগ্ৰী ল'ব পাৰে, তেনে ক্ষেত্ৰত আপুনি কোৱালিফিকেশ্যন আপগ্ৰেড অপশ্যনটো চুজ কৰি আপুনি ৰিচেণ্টলি যিখিনি ডিপ্ল'মা লৈছে বা ডিগ্ৰী লৈছে সেইখিনি ইয়াতে আপুনি আপগ্ৰেড কৰিব পাৰিব। মই যিহেতু ডিজিটাইজ কৰিম সেইকাৰণে মই প্ৰথম অপশ্যনটো চুজ কৰিছোঁ অফলাইনৰ পৰা অনলাইন ডিজিটাইজ কৰিবলৈ। তাৰপিছত ইয়াতে আহিল এপ্লিকেণ্ট ডিটেইলছত ইয়াতে এপ্লিকেণ্টৰ নামটো লিখিব, তাৰপিছত ইয়াতে জেণ্ডাৰটো চুজ কৰিব মেল ফিমেল, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ দিব, তাৰপিছত ইয়াতে ইমেইল আইডি ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই, আপুনি দিলে দিব পাৰে, নিদিলে প্ৰব্লেম নাই, ঠিক আছে। আপুনি তাৰপিছত ইয়াতে ফাদাৰ্ছ নেমটো ফিল আপ কৰি দিব, তাৰপিছত ইয়াতে আহিল পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট, ইয়াতে জেণ্ডাৰ বাই ডিফল্ট চুজ কৰা আছে। ইয়াতে আপোনাক এটা পাছপৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব, ফটোটো গ্ৰেটাৰ দেন 20 KB ভিতৰত হ'ব লাগিব। যদি আপোনালোকে ফটো বনাব নাজানে এইটো ভিডিঅ' চাই আপোনালোকে ফটো বনাব পাৰিব, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ফটো আপলোড কৰিবলৈ ইয়াতে চুজ ফাইলত ক্লিক কৰি দিব। চুজ ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো ফটো হয় ফটোটো ইয়াৰ পৰা চুজ কৰি ল'ব। ইয়াতে চাব ফটোটো আহি গৈছে, তাৰপিছত ইয়াতে আহিল ফাদাৰ্ছ নেম বা গাৰ্জিয়ান নেম, আপোনাৰ যিয়ে গাৰ্জিয়ান হয় ইয়াতে গাৰ্জিয়ানৰ নামটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আহিল ডেট অফ বাৰ্থ, ডেটটো ফিল আপ কৰিবলৈ ইয়াতে কেলেণ্ডাৰৰ আইকন দি আছে, ইয়াতে ক্লিক কৰিব। কেলেণ্ডাৰ আইকনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে ইয়াৰটো চুজ কৰিব, তাৰপিছত ইয়াতে আপুনি মান্থটো চুজ কৰিব, তাৰপিছত ইয়াৰ পৰা আপুনি ডেটো এনেদৰে চুজ কৰিব, ঠিক আছে। তাৰপিছত ইয়াতে আহিল হাজবেণ্ড, তাৰপিছত মাদাৰ্ছ নেমটো অপশ্যনেল দিলে দিব, নিদিলে প্ৰব্লেম নাই। তাৰপিছত ইয়াতে আহিল ৱেডাৰ এক্স ছাৰ্ভিচমেন, আপুনি যদি আগতে কিবা চাকৰি কৰিছে ইয়াতে আপুনি য়েছ দিব পাৰে, আৰু যদি চাকৰি কৰা নাই সেই সময়ত ইয়াতে আপুনি ন অপশ্যনটো চুজ কৰিব। তাৰপিছত ইয়াতে আহিল কাষ্ট, অৰ্থাৎ আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে, জেনেৰেল, SC ST OBC ইয়াৰ পৰা আপোনাক চুজ কৰিব লাগিব, মই ইয়াতে জেনেৰেল চুজ কৰিছোঁ। তাৰপিছত ইয়াতে আহিল ইকনমিকেলি উইকাৰ ছেকশ্যন, আপোনাৰ যদি EWS চাৰ্টিফিকেট থাকে সেই সময়ত আপুনি ইয়াতে য়েছ চুজ কৰিব, আৰু যদি নাথাকে ইয়াতে আপুনি ন চুজ কৰিব, ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ ৰিলিজিয়নটো চুজ কৰি ল'ব এনেদৰে। তাৰপিছত ইয়াতে আহিল মেৰিটেল ষ্টেটাছ, ইয়াতে আপোনাক চুজ কৰিব লাগিব মেৰিড, আনমেৰিড, ছিংগেল ইয়াতে। তাৰপিছত ইয়াতে আহিল কণ্টেক্ট নাম্বাৰ, ইয়াতে আপুনি এটা কণ্টেক্ট নম্বৰ দিব, তাৰপিছত ইয়াতে ইমেইল আইডি অপশ্যনেল দিলে। তাৰপিছত ইয়াতে আহিল অকুপেশ্যন, অৰ্থাৎ আপুনি কি কৰে, ইয়াতে বিজনেছ দিয়া আছে, ক্লাৰ্ক দিয়া আছে, কনচালটেণ্ট দিয়া আছে, ষ্টুডেণ্টছ দিয়া আছে, আদাৰ্ছ দিয়া আছে। ইয়াতে আপুনি যি কাম কৰি আছে বৰ্তমান সেইটো অপশ্যন ইয়াৰ পৰা চুজ কৰিব, মই ইয়াতে। তাৰপিছত ইয়াতে আহিল ইউনিক আইডেণ্টিফিকেশ্যন টাইপ, ইয়াতে আপুনি ছিলেক্টত ক্লিক কৰি দিলে ইয়াতে 3টা ডকুমেণ্টছ আপোনাক ছিলেক্ট কৰিব দিব, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, ভোটাৰ আইডেণ্টি কাৰ্ড, ইয়াৰ পৰা আপোনাক যিকোনো এটা চুজ কৰিব লাগিব। এইটো মেণ্ডেটাৰী নহয় যে আপোনাক দিবই লাগিব, তথাপি আপুনি দিব, ভোটাৰ আইডেণ্টি কাৰ্ড সকলোৰে থাকে। মই ইয়াতে ভোটাৰ আইডেণ্টি কাৰ্ডৰ যিটো নাম্বাৰ আছে নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আহিল প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, অৰ্থাৎ আপোনাৰ বডিত যদি কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক থাকে ইয়াতে দিবই লাগিব। এইটো ষ্টাৰ মাৰ্ক দি আছে যিহেতু আইডেণ্টিফিকেশ্যন মাৰ্ক হৈছে আপোনাক আইডেণ্টিটি কৰিবলৈ, কিবা যদি আপোনাৰ বডিত কিবা দাগ থাকে বা তিল থাকে, কিবা আপোনাৰ টেটু যদি থাকে ইয়াতে আপুনি লিখি দিব এটা চেণ্টেঞ্চত। ইয়াতে যদি কোনো ধৰণৰ আইডেণ্টিফিকেশ্যন মাৰ্ক নাথাকে সেই সময়ত আপোনালোকে ইয়াতে লিখিব ন আইডেণ্টিফিকেশ্যন মাৰ্ক, ঠিক আছে। তাৰপিছত ইয়াতে আহিল ফিজিকেল এট্ৰিবিউটছ, ইয়াতে আপুনি যদি হাইট জানে ইয়াতে আপুনি লিখি দিব, ইয়াতে আপোনাক চেণ্টিমিটাৰত লিখিব লাগিব। আপুনি যদি ৱেইট জানে ৱেইট লিখি দিব, আই সাইড যদি জানে আপুনি লিখি দিব, আপোনাৰ চেষ্ট কিমান, আপুনি যদি চেষ্ট জানে ইয়াতে আপুনি লিখি দিব, ঠিক আছে। চেণ্টিমিটাৰত ফিল আপ কৰিব লাগিব, হাইট এইটো কেজিত লাগিব, ৱেইট, তাৰপিছত চেষ্ট আপোনাক ইঞ্চিত দিব লাগিব। এইখিনি অপশ্যনেল, আপুনি দিলে দিব, নিদিলে প্ৰব্লেম নাই। আপুনি যদি হাইট বা ৱেইট জানে আপুনি দিব, আই সাইড যদি নাজানে আপোনাক দিব নালাগে, আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ হৈ যাব।
তাৰপিছত ইয়াতে আহিল পাৰ্চন উইথ ডিছেবিলিটি যদি এপ্লিকেণ্টে ডিছেবিলিটি হয় হেণ্ডিকেপ্ট হয় সেই সময়তে আপুনি য়েছ চুজ কৰিব আৰু যদি ডিছেবিলিটি পাৰ্চন হয় সেই সময়তে আপুনি ইয়াতে ন' চুজ কৰিব মই ইয়াতে য়েছ চুজ কৰি আছোঁ মই যিজন এপ্লিকেণ্টৰ কৰি আছোঁ ডিছেবিলিটি পাৰ্চন হয় মই য়েছ চুজ কৰাৰ পিছত ইয়াতে চাব ডিছেবিলিটি কেটাগৰী আহি যাব ইয়াতে আপুনি চুজ কৰি দিব কি প্ৰব্লেম কি ডিছেবিলিটি মেণ্টেল হেল্থ হেয়াৰিং হেণ্ডিকেপ ইয়াৰ আপোনাৰ ইচ্ছামতে ইয়াতে আপুনি চুজ কৰিব ঠিক আছে তাৰপিছত ইয়াতে আছিল এডিশ্যনেল টাইপ ইয়াৰ বাহিৰেও যদি কিবা ডিছেবিলিটি থাকে ইয়াৰ পৰা আপুনি চুজ কৰিব পাৰে তাৰপিছত ইয়াতে আপোনাক পাৰ্চেণ্টেজ চুজ কৰিব লাগিব ডিছেবিলিটি পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্ট আছে 40 60 61 এভভ ইয়াৰ পৰা আপুনি চুজ কৰিব ঠিক আছে তাৰপিছত ইয়াতে আহিল এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ ইয়াতে প্ৰথমতে আছে হাইয়েষ্ট এডুকেশ্যন লেভেল বৰ্তমানলৈকে আপোনাৰ কিমানখিনি কোৱালিফিকেশ্যন আছে ইয়াৰ পৰা চুজ কৰিব আপুনি গ্ৰেজুৱেশ্যন কৰিছে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে ITI কৰিছে 12 কৰিছে ইয়াৰ পৰা আপোনাক চুজ কৰিব লাগিব মই ইয়াতে তাৰপিছত ইয়াতে আহিল হাইয়েষ্ট এক্সামিনেশ্যন পাছ আপুনি কি পাছ কৰিছে ইয়াতে আপোনাক চুজ কৰিব লাগিব BA BSc BCom MCom আপুনি যিটো পাছ কৰিছে কোৱালিফিকেশ্যন ইয়াৰ পৰা আপুনি চুজ কৰিব তাৰপিছত ইয়াতে আপোনাৰ আহিল এডুকেশ্যন কোৱালিফিকেশ্যন এক্সামিনেশ্যন পাছ ইয়াতে আপুনি লয়াৰৰ পৰা হায়াৰলৈকে আপুনি সিলেক্ট কৰিব ধৰি লওক আপুনি গ্ৰেজুৱেশ্যন কৰিছে এই সময়ত আপুনি ক্লাছ 10 পৰা আৰম্ভ কৰি একেবাৰে গ্ৰেজুৱেশ্যনলৈকে আপুনি এটাকে সিলেক্ট কৰিব প্ৰথমতে আপুনি ইয়াৰ পৰা 10 সিলেক্ট কৰিব ইয়াতে সিলেক্টত ক্লিক কৰি প্ৰথমতে আপুনি 10 পাছ সিলেক্ট কৰিব তাৰপিছত ইয়াতে 10ৰ মেজৰ আৰু ইলেক্টিভ সাবজেক্ট আপোনাক ফিল আপ কৰিব লাগিব ইয়াতে মন কৰিব যে ক্লাছ 10ত কোনো ধৰণৰ মেজৰ সাবজেক্ট নাথাকে ইয়াতে আপুনি ইলেক্টিভ সাবজেক্ট হিচাপে আপোনাৰ যিখিনি সাবজেক্ট আছে ধৰি লওক হিন্দী আছে এৰাবিক আছে এডভান্স মেথ আছে ইয়াৰ বাহিৰেও সংস্কৃত থাকে আপোনাৰ যিটো আছিল হেটো সাবজেক্ট ইয়াতে লিখি দিব পাৰে আৰু তাৰপিছত ইয়াতে হিল সাবজেক্ট স্লেছ আদাৰ সাবজেক্ট আপোনাৰ ইলেক্টিভ সাবজেক্টৰ বাহিৰে যিকেইটা সাবজেক্ট থাকিল ইয়াতে গোটেইখিনি ফিল আপ কৰি দিব ইয়াতে মন কৰিব আপুনি যদি ইয়াতে ইলেক্টিভ সাবজেক্ট ফিল আপ নকৰে ইয়াতে আপোনাক 6টা গোটেইখিনি সাবজেক্টে ফিল আপ কৰিব লাগিব ঠিক আছে এইখিনি কথা মন কৰিব তাৰপিছত ইয়াতে আহিল বৰ্ড ইয়াতে আপুনি লিখি দিব তাৰপিছত ইয়াতে আহিল আপোনাৰ ইনষ্টিটিউচন স্কুল কলেজ আপুনি কোনটো স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে ইয়াতে আপোনাক ফিল আপ কৰি দিব লাগিব লিখি দিব লাগিব তাৰপিছত ডেট অফ পাছ এইখিনি আপোনাৰ মাৰ্কশ্বিটত লিখা আছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত লিখা পাব তাৰপিছত ইয়াতে পাৰ্চেণ্টেজ কিমান আছিল তাৰপিছত ডিভিজন ক্লাছ ডিভিজন ইয়াতে আপোনাক সিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন ইয়াৰ পৰা আপুনি চুজ কৰি ল'ব ঠিক আছে ক্লাছ 10ৰ খিনি এড হৈ গ'ল এতিয়া আপোনাক 12ৰ এড কৰিবলৈ ইয়াতে আপুনি আকৌ প্লাছত ক্লিক কৰি দিব প্লাছত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি 12 চুজ কৰি ল'ব এতিয়া আপুনি কি পাছ কৰিছে 12 কমাৰ্চ আছিল নে সায়েন্স আছিল নে আৰ্টছ আছিল ইয়াৰ পৰা আপোনাক চুজ কৰিব লাগিব মই তাৰপিছত ইয়াতে মেজৰ ইলেক্টিভ সাবজেক্ট ইয়াতে আপোনাক ফিল আপ কৰিব লাগিব 12তো কোনো ধৰণৰ মেজৰ সাবজেক্ট নাথাকে ঠিক আছে আপুনি ইলেক্টিভ সাবজেক্ট হিচাপে আপোনাৰ যেটো ফ'ৰ্থ সাবজেক্ট আছিল অৰ্থাৎ আটাইতকৈ যেটো সাবজেক্টত মাৰ্ক কম আছিল সেই সাবজেক্টটো ইয়াতে লিখি দিব পাৰে তাৰপিছত ইয়াতে সেম প্ৰসেস বাকিখিনি ইয়াতে ফিল আপ কৰি দিব তাৰপিছত ইয়াতে বৰ্ডটো লিখি দিব হায়াৰ সেকেন্ডাৰী যেটো বৰ্ড আছিল তাৰপিছত ইনষ্টিটিউচন কলেজ আপুনি কোনটো স্কুল বা কলেজৰ পৰা পাছ কৰিছে ইয়াতে লিখি দিব তাৰপিছত ডেট অফ পাছ কিমান তাৰিখত পাছ কৰিছে মাৰ্কশ্বিটত লিখা আছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰপিছত পাৰ্চেণ্টেজ কিমান আছিল ইয়াতে লিখিব ডিভিজন ইয়াৰ পৰা সিলেক্ট কৰিব এনেদৰে 12 এড হৈ গ'ল তাৰপিছত ইয়াতে আহিল গ্ৰেজুৱেশ্যন এড কৰিবলৈ ইয়াতে আকৌ প্লাস কৰি দিব ইয়াতে আপুনি প্লাস কৰি আপুনি এড কৰিব পাৰিব ইয়াতে আপুনি তাৰপিছত ইয়াতে আপোনাক সাবজেক্টটো দিব লাগিব আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী যেটো আপোনাৰ মেজৰ সাবজেক্ট আছিল মেজৰ সাবজেক্টটো দিব আৰু যদি আপুনি জেনাৰেল কোৰ্স অৰ্থাৎ পাস কোৰ্সৰ পৰা পাস কৰিছে সেই সময়ত আপোনাৰ ফাইনাল ইয়াৰৰ যেটো সাবজেক্টত মাৰ্ক কম আছিল হেটো সাবজেক্টটো ইয়াতে আপুনি লিখি দিব পাৰে বাকি ইয়াতে আদাৰ সাবজেক্ট নি ফিল আপ কৰি দিব তাৰপিছত ইয়াতে বৰ্ড তাৰপিছত ইনষ্টিটিউচন কলেজ কোনটো কলেজৰ পৰা পাস কৰিছে ইয়াতে লিখিব তাৰপিছত ডেট অফ পাছ এইখিনি সেম আছে এইখিনি আপোনালোকে নিশ্চয় বুজি পাব তাৰপিছত ইয়াতে হিল আদাৰ্স কোৱালিফিকেশ্যন/ট্ৰেইনিং/কোৰ্সেছ আপোনাৰ যদি কিবা আদাৰ্স কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যন বুলি কয় ধৰি লওক আপুনি ITI কৰিছে বা কিবা ডিপ্লোমা কৰিছে DLED কৰিছে BEd কৰিছে বা MEd কৰিছে ইয়াতে আপুনি লিখি দিব কোনে ইস্যু কৰিছে ইয়াতে আপোনাক লিখিব যদি সাৰ্টিফিকেটত লিখা আছে আপুনি ইয়াতে ফিল আপ কৰিব যদি লিখা নাই আপোনাক ফিল আপ কৰিব নালাগে ঠিক আছে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম সাবমিট হৈ যাব যিখিনি লিখা আছে সেইখিনি আপুনি ফিল আপ কৰি দিব তাৰপিছত ডিউৰেশ্যন ইন মান্থ কিমান মাহৰ কোৰ্স আছিল ইয়াৰ পৰা আপোনাক সিলেক্ট কৰিব লাগিব ঠিক আছে তাৰপিছত ডেট অফ পাছিং ইয়াতে আপুনি সাৰ্টিফিকেটৰ পৰা লিখি দিব ইয়াৰ বাহিৰেও আপোনাৰ যদি ব্লেক ডিপ্লোমা আছে ইয়াতে আপুনি প্লাছত ক্লিক কৰি আপুনি এড কৰি দিব ঠিক আছে এইখিনি আপোনালোকে নিশ্চয় বুজি পাব
তাৰপিছত এতিয়া আহিল স্কিল কোৱালিফিকেশ্যন। স্কিল কোৱালিফিকেশ্যনৰ ভিতৰত আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা আহিব। ধৰি লোৱা হওক আপোনাৰ PGDCA আছে, ADCA আছে, এইবিলাক আপোনাৰ যিখিনি কম্পিউটাৰ ডিপ্ল'মা আছে এইখিনি স্কিল কোৱালিফিকেশ্যনৰ ভিতৰত পৰিব। ধৰি লোৱা হওক আপোনাৰ PGDCA আছে বা ADCA আছে, আপুনি ADCA লিখি দিল। আপোনাৰ চাৰ্টিফিকেট যদি ছেক্টৰ লিখি আছে আপুনি ছেক্টৰ লিখি দিব। তাৰপিছত ইয়াতে আপুনি কোৰ্চ লিখি দিব, ডিউৰেশ্যন কিমান আছিল, চাৰ্টিফিকেট ID যদি থাকে আপুনি দিব, এংগেজমেণ্ট যদি জানে ইয়াতে আপুনি লিখি দিব পাৰে, নাথাকিলে নাই। এইখিনি আপোনাৰ ফিল আপ নকৰিলেও হ'ব, কিন্তু আপোনাৰ যদি থাকে ইয়াতে দিব। এইখিনি মেণ্ডেটাৰী নহয় যে আপোনাক ফিল আপ কৰিবই লাগিব। মই আগতে কৈছোঁ যিখিনি ষ্টাৰ মাৰ্ক দি আছে সেইখিনি আপোনাক ফিল আপ কৰিবই লাগিব। তাৰপিছত ইয়াৰ বাহিৰেও আপোনাৰ যদি কিবা ৱাৰ্ক এক্সপিৰিয়েঞ্চ থাকে, থাকিলে ইয়াতে আপুনি ফিল আপ কৰি দিব। এমপ্লয়াৰ ফ্ৰম কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে জব কৰিছে, তাৰপিছত ডিউৰেশ্যন কিমান আছিল, হায়েষ্ট ডেজিগনেশ্যন, তাৰপিছত লাষ্ট স্যালাৰি ৰাউণ্ড কিমান আছিল। এইখিনি কিবা ৱাৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে দিব, নাথাকিলে কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াতে আপুনি তলপিনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ। ইয়াতে বৰ্তমানে আপুনি কি কৰি আছে। ইয়াতে বহুকেইটা অপশ্যন দিয়া আছে। এমপ্লয়মেণ্ট ফুল টাইম গভট, আপুনি যদি গভট জব কৰি আছে সেইমতে আপুনি গভট চুজ কৰিব। আপুনি যদি ফুল টাইম প্ৰাইভেট কৰি আছে আপুনি প্ৰাইভেট চুজ কৰিব। আৰু যদি আপুনি পাৰ্ট টাইম ক'ৰবাত চাকৰি কৰি আছে আপুনি ইয়াতে পাৰ্ট টাইম চুজ কৰিব। আপুনি যদি চেল্ফ এমপ্লয়েড হয়, কিবা সৰু সুৰা কাম কৰি আছে বা দোকান কৰি আছে, সেই সময়ত আপুনি চেল্ফ এমপ্লয়েড চুজ কৰিব পাৰে। আৰু আপুনি যদি বেকাৰ হয় সেই সময়ত আপুনি আনএমপ্লয়েড অপশ্যনটো চুজ কৰিব পাৰে, ঠিক আছে। তাৰপিছত ইয়াতে আহিল টোটাল ৱাৰ্ক এক্সপিৰিয়েঞ্চ। আপুনি যদি ক'ৰবাত কাম কৰিছে, কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে, ইয়াতে ইয়াৰটো লিখিব, ইয়াতে মান্থটো লিখিব, ঠিক আছে। তাৰপিছত ইয়াতে আহিল পাৰ্মানেণ্ট এড্ৰেছ, নেম অফ দ্য হাউচ বা এপাৰ্টমেণ্টৰ কিবা যদি নাম থাকে ইয়াতে আপুনি লিখি দিব পাৰে, মেণ্ডেটাৰী নহয়। তাৰপিছত আপোনাৰ ইয়াতে হাউচ নাম্বাৰ যদি থাকে হাউচ নাম্বাৰটো দিব। তাৰপিছত ইয়াতে আহিল ব্লক নাম্বাৰ যদি থাকে দিব পাৰে, নাথাকিলে প্ৰব্লেম নাই। তাৰপিছত এড্ৰেছ, ইয়াতে যিখিনি ষ্টাৰ মাৰ্ক দি আছে নহয় সেইখিনি ফিল আপ কৰি দিব, মেণ্ডেটাৰী। বাকীখিনি ফিল আপ নকৰিলেও প্ৰব্লেম নাই। মই ইয়াতে আপুনি ভিলেজ টাউন চিটি ইয়াতে আপুনি ফিল আপ কৰি দিব। আপুনি ভিলেজৰ পৰা বিলং কৰিলে ভিলেজ লিখিব, চিটিৰ পৰা বিলং কৰিলে চিটি লিখিব, টাউনৰ পৰা বিলং কৰিলে টাউন লিখিব। তাৰপিছত ইয়াতে আহিল আপোনাৰ পোষ্ট অফিচ, তাৰপিছত ইয়াতে আহিল পুলিচ ষ্টেচন, তাৰপিছত ইয়াতে আহিল পিন কোড, তাৰপিছত ইয়াতে আপোনাৰ আহিল ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা এনেদৰে চুজ কৰিব। তাৰপিছত ইয়াতে আহিল আপোনাৰ চাব ডিভিশ্যন, ইয়াৰ পৰা এনেদৰে চুজ কৰিব। তাৰপিছত ইয়াতে আহিল ৰেভিনিউ চাৰ্কেল, আপোনাৰ যিটো চাৰ্কেল হয় চাৰ্কেলটো ইয়াৰ পৰা আপুনি এনেদৰে চুজ কৰিব। তাৰপিছত ইয়াতে ৰেচিডেণ্ট, আপুনি যদি টাউন বা চিটিৰ পৰা বিলং কৰে সেই সময়ত আপুনি আৰবান চুজ কৰিব। আপুনি যদি গাঁৱৰ পৰা বিলং কৰে সেই সময়ত ৰুৰাল অপশ্যনটো চুজ কৰিব। তাৰপিছত ইয়াতে আহিল লেণ্ডমাৰ্ক, আপুনি দিলে দিব পাৰে, নিদিলে প্ৰব্লেম নাই। আপোনাৰ ঘৰৰ ওচৰৰ কিবা ঠাইৰ নাম লিখি দিব পাৰে, মন্দিৰ মছজিদ দি থাকক, অলপ পপুলাৰ হ'লে হ'ল, যাতে মানুহে চিনি পায়। ইয়াতে আপুনি লেণ্ডমাৰ্ক লিখি দিব পাৰে। আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় ইয়াতে আপুনি য়েছৰ টিক মাৰ্ক দিব। য়েছৰ টিক মাৰ্ক দিলে কি হ'ব, আগতে যিখিনি আপুনি ডিটেইলছ ফিল আপ কৰিছে পাৰ্মানেণ্ট এড্ৰেছত গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব। ইয়াতে কমিউনিকেশ্যন এড্ৰেছ যিসকলে নাজানে, মই অলপ চমুকৈ কৈছোঁ, আপোনালোকে বুজি ৰাখক। কমিউনিকেশ্যন এড্ৰেছ হৈছে, ধৰি লোৱা হওক আপুনি গোৱালপাৰাত থাকে, ঠিক আছে, আৰু আপুনি পঢ়ি আছে গুৱাহাটীত বা বেলেগ ঠাইত মুম্বাই পঢ়ি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ হ'ব গোৱালপাৰা, আৰু যিটো গুৱাহাটী সেইটো হ'ব আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ। অৰ্থাৎ ইয়াক আপুনি টেম্পৰাৰী এড্ৰেছ বুলি ক'লেও ভুল নহয়। এইখিনি আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে জব প্ৰিফাৰেঞ্চ, কি স্কিল, আপোনাৰ যদি কিবা স্কিল থাকে ইয়াতে আপুনি লিখি দিব পাৰে, নিলিখিলে প্ৰব্লেম নাই। তাৰপিছত ইয়াতে লেংগুৱেজ, আপুনি কি লেংগুৱেজ ক'ব জানে বা লিখিব জানে বা পঢ়িব জানে ইয়াতে আপুনি লিখি দিব। লিখি দিয়াৰ পিছত ইয়াতে এনেদৰে টিক মাৰ্ক দিব। আপুনি পঢ়িব জানিলে ৰিডৰ টিক মাৰ্ক দিব, লিখিব জানিলে আপুনি ৰাইটৰ টিক মাৰ্ক দিব, আৰু যদি ক'ব জানে আপুনি স্পীকৰ টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে আহিল এমপ্লয়মেণ্ট এক্সচেঞ্জ, ইয়াতে আপুনি চিলেক্টত ক্লিক কৰি দিব। চিলেক্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ইয়াৰ পৰা আপুনি এনেদৰে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি একেবাৰে তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে আই এগ্ৰি অপশ্যনত এটা টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত চুজ ফিলত ক্লিক কৰি আপোনাৰ এটা ছিগনেচাৰ আপুনি ইয়াতে আপলোড কৰি ল'ব। ছিগনেচাৰটো আপোনাৰ গ্ৰেটাৰ দেন 20 KB ভিতৰত হ'ব লাগিব। ছিগনেচাৰটো আপলোড কৰাৰ পিছত ইয়াতে কেপচা যি আছে এইটো বক্সত ছেম ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে ডাইৰেক্ট ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত আপোনাৰ এপ্লিকেশ্যনৰ প্ৰিভিউটো শ্ব' কৰিব। আপুনি যদি যিখিনি ফিল আপ কৰিছে ইয়াতে আপুনি গোটেইখিনি ভালদৰে চাই ল'ব। যদি ঠিক ঠাক আছে ইয়াতে আপুনি এটাচ এনেক্সাৰত ক্লিক কৰি দিব। আৰু যদি আপুনি ভাবে কিবা এডিট কৰিবলগীয়া আছে, কাৰেকশ্যন কৰিবলগীয়া আছে, সেই সময়ত ইয়াতে আপুনি এডিটত ক্লিক কৰি কাৰেকশ্যন কৰিব পাৰিব, ঠিক আছে। এটাচ এনেক্সাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব। এইটো পেজত আপোনাৰ কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথমতে দিয়া আছে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড।
ইয়াতে আপুনি সিলেক্টত ক্লিক কৰি দিব সিলেক্টত ক্লিক কৰি দিয়াৰ পিছত এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ইয়াতে আপুনি চুজ কৰি ল'ব চুজ কৰাৰ পিছত ইয়াতে আপুনি চুজ ফাইলত ক্লিক কৰি আপোনাৰ আগতে অফলাইনত বনোৱা যিটো কাৰ্ড আছিল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছিল সেই কাৰ্ডটো ইয়াতে আপুনি আপলোড কৰি দিব কাৰ্ডটো আপুনি 1 MBৰ তলত ৰাখিব ঠিক আছে ইয়াতে মন কৰিব ইয়াতে যিখিনি আপোনাক এটা ডকুমেণ্টছ অৰ্থাৎ সিঙ্গেল ডকুমেণ্টছ আপলোড কৰিব লাগিব গোটেইখিনি 1 MBৰ তলত ৰাখিব ঠিক আছে তাৰপিছত ইয়াতে আহিল প্ৰুফ অফ ৰেচিডেণ্টৰ ভিতৰত ইয়াতে আপুনি কেইটামান ডকুমেণ্টছ দিব পাৰে চিটা কপি জমাবন্দী ড্ৰাইভিং লাইচেন্স কপি অফ পাছপৰ্ট তাৰপিছত ইয়াৰ বাহিৰেও আপুনি ইলেক্ট্ৰেল ৰল বা আপুনি ভোটাৰ আইডেণ্টিটি কাৰ্ড ইয়াতে আপুনি আপলোড দিব পাৰে ঠিক আছে ইয়াতে মন কৰিব যে আপোনাৰ নিজৰ যদি ভোটাৰ আইডেণ্টিটি কাৰ্ড বা পাছপৰ্ট বা ড্ৰাইভিং লাইচেন্স নাথাকে ইয়াতে আপুনি পেৰেণ্টছৰ ডকুমেণ্টছো আপলোড কৰিব পাৰিব ঠিক আছে এইটো ইয়াতে এটা সুবিধা দিছে ভোটাৰ আইডেণ্টিটি কাৰ্ড আপলোড কৰিবলৈ ইয়াতে ফৰ্থ অপশ্যনটো চুজ কৰিব চুজ কৰাৰ পিছত ইয়াতে চুজ ফাইলত ক্লিক কৰি আপুনি ডকুমেণ্টছটো আপলোড কৰি ল'ব এনেদৰে তাৰপিছত ইয়াতে আপোনাৰ আহিল এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ ভিতৰত আপোনাক কি আপলোড কৰিব লাগিব ইয়াতে অলপ মন কৰিব পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট বুলি লিখা আছে ইয়াতে ঠিক আছে ধৰি লওক আপুনি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰি আছে ঠিক আছে সেই সময়ত আপোনাক একেবাৰে মেট্ৰিকৰ পৰা আৰম্ভ কৰি ধৰি লওক আপুনি গ্ৰেজুৱেশ্যন কৰিছে মেট্ৰিকৰ পৰা আৰম্ভ কৰি একেবাৰে গ্ৰেজুৱেশ্যনলৈকে যিখিনি আপোনাৰ পাছ চাৰ্টিফিকেট আছে আৰু মাৰ্কশ্বিট আছে আপুনি গোটেইখিনি এটা PDF ফাইলটো ৰেডি কৰিব ঠিক আছে 5 MBৰ তলত হ'ব লাগিব গোটেইখিনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট মিলাই এই গোটেইখিনি পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এটা PDF ফাইলত ৰেডি কৰি ইয়াতে আপুনি আপলোড কৰিব তাৰপিছত ইয়াতে আহিল প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেট এইটো অপশ্যনেল হয় এইটো আপোনাক আপলোড কৰিব নালাগে তাৰপিছত ইয়াতে আপুনি এজ প্ৰুফ ডকুমেণ্টছ হিচাপে ইয়াতে আপুনি হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেটটো দিব পাৰে ইয়াৰ বাহিৰেও আপুনি বাৰ্থ চাৰ্টিফিকেট নাইবা মেট্ৰিকৰ যিটো এডমিট আছে এডমিটটো আপলোড কৰিব পাৰে ঠিক আছে মই তাৰপিছত ইয়াতে আধাৰ কাৰ্ড অপশ্যন দিয়া আছে এইটো অপশ্যনেল আপুনি আপলোড কৰিলে কৰিব নকৰিলে কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপিছত ইয়াতে আছে আদাৰ্ছ কোৱালিফিকেশ্যন ট্ৰেইনিং কোৰ্চেছ চাৰ্টিফিকেট আপোনাৰ যদি কিবা ডিপ্লোমা কৰা আছে আপুনি ইয়াতে আপলোড কৰিব পাৰে নকৰিলে কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপিছত ইয়াতে পাৰ্চন উইথ ডিছেবিলিটি চাৰ্টিফিকেট মই যিহেতু ইয়াতে মই যিজন এপ্লিকেণ্টত কৰি আছোঁ সেইজন যিহেতু ডিছেবিলিটি পাৰ্চন সেইকাৰণে মোক ইয়াতে ডিছেবিলিটি চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব ঠিক আছে আপুনি যদি হেণ্ডিকেপ পাৰ্চন নহয় সেই সময়ত ইয়াতে আপোনাক আপলোড কৰিব নালাগে তাৰপিছত ৱাৰ্ক এক্সপিৰিয়েঞ্চো এইটো চাৰ্টিফিকেটটো ইয়াতে আপোনাৰ অপশ্যনেল দিয়া আছে তাৰপিছত এনি আদাৰ ডকুমেণ্টছ এইবিলাক আপোনাক আপলোড কৰিব নালাগে তাৰপিছত আপলোড দ্য ছফ্ট কপি অফ এপ্লিকেশ্যন ফৰ্ম এইটো আপোনাক আপলোড কৰিব নালাগে এই গোটেইখিনি আপলোড কৰাৰ পিছত ইয়াতে আপুনি ডাইৰেক্ট ছেভ এনেক্সাৰত ক্লিক কৰি দিব ছেভ এনেক্সাৰত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত আপুনি গুচি আহিব এইটো পেজত আকৌ আপুনি গোটেইখিনি প্ৰিভিউ একেলগে চাব পাৰিব ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব ইয়াতে আপুনি প্ৰিভিউখিনি গোটেইখিনি ভালদৰে আগতে চাই ল'ব গোটেইখিনি চোৱাৰ পিছত ইয়াতে এটা ছাবমিট অপশ্যন পাব চিম্পলি ইয়াতে আপুনি ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লগে লগে ইয়াতে শ্ব' কৰিব প্ৰিভিউ শ্ব' কৰিব ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব এইখনেই হৈছে আপোনাৰ মেইন যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট অনলাইনত এমপ্লয়মেণ্ট চাৰ্টিফিকেট এইখন ঠিক আছে ইয়াতে আপুনি এইটো ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰিবলৈ ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি ডাইৰেক্টলি প্ৰিণ্ট কৰিব বিচাৰিছে ইয়াতে আপুনি প্ৰিণ্টত ক্লিক কৰি দিব আৰু যদি এইটো আপুনি এজ এ PDF ফাইল ছেভ কৰিব বিচাৰিছে ইয়াতে আপুনি এক্সপৰ্ট টু PDFত ক্লিক কৰি দিব এক্সপৰ্ট টু PDFত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব PDF ফাইল ডাউনলোড হৈ আছে চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল